আচাৰৰ অঞ্চললৈ আহিছিলোঁ আৰু ইয়াতে এইখিনি কাকৰডঙা আৰু কোকাৰডাঙা অঞ্চলটো আৰু সেইফালে মাজৰ আলগা এই দুটাই মালিয়ালগা এই দুটা অঞ্চলত যথেষ্ট ইৰোশ্যন বা যথেষ্ট গৰাখহনীয়া হোৱা বুলি জনাইছিল আৰু মই নিজেও এবাৰ চাব আহিলোঁ। সঁচাকৈ খুব কম দিনৰ ভিতৰতে ইয়াত এটা মানে ভয়াৱহ পৰিস্থিতি এটা হৈছে আৰু বিভাগে যিমানটো পাৰে খুব সুন্দৰভাৱে কাম কৰি আছে। যি অসুবিধা আছে এতিয়া মই আয়ুক্ত কাৰ্যালয়ত বহিম, তাত আলোচনা কৰিম আৰু আমাৰ ৱাটাৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ মন্ত্ৰীও খুব কম দিনৰ ভিতৰত আহিব। এতিয়া কি আছে প্ৰাথমিকভাৱে কি কৰিব লগা আছে, কিন্তু ডিপাৰ্টমেণ্টে যিটো জনাইছে ইয়াত জিঅ' বেগৰ পৰা পাৰ্কোপাইনৰ পৰা সকলো ষ্টক আছে, গতিকে বিভাগে নিশ্চয়কৈ নিয়ন্ত্ৰণ কৰিব পাৰিব। আৰু যেহেতু এটা নতুনকৈ ডাইভাৰশ্যন হৈছে, মাজত এটা চৰ হৈছে আৰু নতুন ডাইভাৰশ্যন এটা হৈছে, সেইটো কাৰণত ইয়াতে ইৰোশ্যনটো বেছি হৈছে। ডিপাৰ্টমেণ্টে যিহেতু তাৰ কষ্টটো উলিয়াইছে, মই ভাবোঁ যে খুব ক্ষিপ্ৰতাৰে কাম কৰি ইয়াত নিয়ন্ত্ৰণ কৰিব পাৰিব। মই আজি এতিয়া আয়ুক্ত কাৰ্যালয়ত বহিমেই, গতিকে তাৰো বিশদভাৱে বিশ্লেষণখিনি কৰিম আৰু আমাৰ চৰকাৰ ৰাইজৰ লগত আছে আৰু সুন্দৰভাৱে ৰাইজৰ সহায় হোৱাকৈ যিখিনি কৰিব লাগে চৰকাৰে কৰিব।